মাহত আমি ইণ্টাৰভিউ পাতিম 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম আজি আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল অসম পুলিচৰ ফালৰ পৰা পুনৰ আপোনালোকক 15,000 চাকৰি আপোনালোকক মুকলি কৰা হ'ব ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে আপোনালোকৰ এবি ইউবি কামাণ্ডো বেটেলিয়ান আৰু আপোনালোকৰ এছআইকে ধৰি আপোনালোকৰ টোটেল আপোনালোকৰ 15,000 ভেকেঞ্চি আপোনালোকক মুকলি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে আৰু কেতিয়াৰ পৰা আপোনালোকে এইসমূহ পদৰ অনলাইন আৰম্ভ হ'ব আপোনালোকৰ জুলাই মাহৰ পিছত আপোনালোকে এইসমূহ পদৰ আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ যাব যিহেতু আপোনালোকে ইতিমধ্যে গমে পাইছে আপোনালোকৰ 6,000 প্লাছ পদ ইতিমধ্যে আপোনালোকৰ মুকলি কৰা হৈছে আৰু আপোনালোকৰ অনলাইন এপ্লাইও আপোনালোকৰ হৈ গৈছে আৰু আপোনালোকৰ জুলাই মাহৰ ভিতৰত আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ছাৰে ঘোষণা কৰিছে যে আপোনালোকৰ 2024 চনৰ ভিতৰত আপোনালোকৰ টোটেল আপোনালোকৰ 50,000 পদৰ আপোনালোকৰ নিযুক্তি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰিছে তেন্তে আপোনালোকৰ বাবে বহুতে ভাল খবৰ আহিল নিবনুৱা বন্ধু বান্ধৱীসকলৰ বাবে আপোনালোকে ৰেডি হৈ যাওক যে আপোনালোকৰ জুলাই মাহৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ আৰম্ভ হ'ব আৰু পুনৰ আপোনালোকৰ 15,000 নতুন চাকৰিও আপোনালোকৰ জুলাই মাহৰ পিছত আপোনালোকক মুকলি কৰি দিব এইটোৱে আছিলে বন্ধু বান্ধৱীসকল এটা সৰু সুৰা ইনফৰমেশ্যন যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ